আসসালামু আলাইকুম। ৰাতিপুৱা নাস্তা ৰুটি বনাইছোঁ, এইফালে কণী ভাজিছোঁ এটা, আৰু এইফালে গাখীৰ গৰম কৰিছোঁ। জেইফা খালে, জেইফা আব্বা আহিলে, জেইফা পদ্দু 12টাই বাজিলে নাস্তা খোৱাতে মই জেইফা খালোঁ, জেইফা আব্বাই বাকী আছে। টেঙা এটা কণী ভাজি দিছোঁ, তাৰপিছত এইফালে ৰুটি দুটা, তাৰপিছত ৰাতি গাখীৰ নাখালে কাৰণে গাখীৰখিনি দি দিছোঁ। গাখীৰ ফাটি যায়, ডেইলি আধা লিটাৰ আনে, আৰু গৰম কৰিছে ফাটি যায়, দেখোন গৰম নিদিলে। ৰাতি গৰম দিছোঁ, তথাপি অলপ ফাটা নিচিনা আছে। ৰুটি নাস্তা, আজি ৰাতিপুৱা নাস্তা আজি আৰু কালিয়ে যি আৰাম কৰিলোঁ। সোমবাৰৰ পৰা পূৰা ডিউটিত মোৰো লাগি যাব লাগিব। জেইফাৰ স্কুল খোলা সোমবাৰৰ পৰা পূৰা কেইদিনটো, আৰু কেৱল 4-3 দিনমান স্কুল মানে ক্লাছ হোৱা নাই। সোমবাৰৰ পৰা ক্লাছ হ'ব। কি কিতাপ দিম নাজানো, 2খন দিনৰ কিতাপ দিম স্কুলত পঠাই দিব লাগিব। ৰুটিন কি কিতাপ লৈ যাব লাগে, ইমান কিতাপ তই দাঙিবই নোৱাৰিব বেগটো। তাৰ বস্তুখিনি ৰেডি চেডি কৰি থৈ দিওঁ। কালি দিনটো যি আৰাম আছে, তাৰপিছৰ পৰা মোৰ পৰা ডিউটিত লাগি যাব লাগিব। আৰু উঠোতেও দেৰি হয়, ৰাতি শুৱাতেও দেৰি হয়। ৰাতিপুৱা নাস্তা কণী ভাজি, এইফালে গাখীৰ একদম দি দিওঁ, আমি চবেই খালোঁ। আজি এনেকুৱা গৰম, বাপৰে বাপ, ৰ'দটো নাই। বতৰ এনেকুৱা কৰিছিল বৰষুণ দিব, কিন্তু নিদিলে। আন্ধাৰ হৈ আছিল, এতিয়া আকৌ ৰ'দৰ নিচিনা ওলালে। কাপোৰ ধুব বাকী আছে, কাপোৰখিনি ধুই লওঁ। দুপৰীয়া ভাত খাব লৈছোঁ। পটল ফ্ৰাই, মিছা মাছৰ ভুনা, তাৰপিছত পাবদা মাছৰ এনেকুৱা পিঁয়াজ নহৰু বেছিকৈ দি চৰচৰি বনাইছোঁ। দুপৰীয়া ভাত এনেকৈ খাব ওলাইছোঁ। তেতিয়া পৰা খাই পেলাই গ'ল কামত, দেউতাও খালে, মই এটা বাকী আছোঁ, মই এটা খাই আছোঁ। কুকাৰা নাছিল মানে দুইটা খাব লৈছোঁ, খাওঁ। আমাৰ দুপৰীয়া ভাত খাই থকাতে সদায় দেৰি হয়। মই দেৰিকৈ খাওঁ, বাকী চবেই সোনকালে খাই লয়। জেইফা আব্বাও খায়, জেইফাকতো আগতেই খুৱাই দিওঁ। এতিয়া ভাতটো খাই লওঁ, 5টা বাজি গ'ল। এতিয়া বিচনাতে লৈ লৈছোঁ চব, এতিয়া ভাত সাজ খাই লওঁ আজি। বা ভাঙি যাব, লাহে লাহে কৰা। হা আকৌ দেই, এই চিটিং আনিছে। ৰাতি ৰন্ধা বঢ়া আৰু ঘিউ বনাই দিওঁ, পুৰা কৰি ঘিউ বনাই দিওঁ, ঘিউ বনাই দিওঁ, অলপ মছলা চছলা দি পেলাই। সদায় মাছ মাংস খোৱা হৈ আছে, ইমান জোৰে বৰষুণ দিছে, বাপৰে দিনটো এনেকুৱাই গুপগুপীয়া গৰম। এতিয়া আকৌ বৰষুণ দিছে, এটা নাই ক্লাছ কৰা নাই, এনেকুৱা কৰা নাই, কৰিলেও বৰষুণ ক'তবা আছে। পানীখিনি যাব অলপ ফুটি দিব, তৰকাৰীটো বহাই লওঁ। এতিয়া কেইটা বজাত, 1টা বাজে। ইয়াতে দেৰি হ'ব কাৰণে ভাত বনাই থৈছোঁ। আলু তৰকাৰীটো বহাই দিওঁ, আলু তৰকাৰী বহাই দিছোঁ। তাৰপিছত গাখীৰটো গৰম দিলোঁ, আধা লিটাৰ গাখীৰ ফাটি দিলোঁ, ইমান বেয়া লাগিছে গাখীৰখিনি ফাটি থাকিলে। দেউতাকো খাব দিব নোৱাৰিলোঁ, তাই ইমান জ্বৰ উঠিছে। দুবাৰ খোৱালে, এবাৰ গধূলি খোৱালোঁ 4টা বজাত, আকৌ 1 ঘণ্টা খোৱালোঁ। জ্বৰ কাহ চব শেষ। বতৰৰ কাৰণে ঠাণ্ডা এই গৰম জ্বৰ খাই পেলাই খোৱাটোৱে দিছোঁ। ইমান জোৰে বৰষুণ দিছে, বাপৰে জোৰে বৰষুণ আহিব লাগে। বনাই দিলোঁ, লাহে ধীৰে কৰি থাকোঁ। গাখীৰ সোমবাৰে স্কুল খুলিব, ভাল লাগিলে ভাল হ'ব।